নমস্কাৰ লৈছো বেংকিং জগতৰ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঋণ লৈ পৰিশোধ কৰাৰ সময়তে গ্ৰাহক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ মাজত বিবাদ হৈ থকা কোনো নতুন কথা নহয়। এনে ক্ষেত্ৰত বন্ধন বেংকে লৈছে গ্ৰাহকসকলৰ বাবে বিভিন্ন সুবিধা। বন্ধন বেংকৰ ঋণ লৈ যথেষ্ট উপকৃত হৈছে গ্ৰাহকসকল। হিতাধিকাৰীসকলে নিজ মুখে ব্যক্ত কৰিলে স্বাৱলম্বিতাৰ কথা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঋণ লৈ পৰিশোধ কৰাৰ সময়ত গ্ৰাহক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ মাজত বিবাদ হৈ থকা কথা কোনো নতুন কথা নহয়। কিন্তু আজি আমি আপোনালোকক দেখুৱাম এইখন অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত কমাৰগাঁও অঞ্চলৰ এক বিপৰীত ছবি। কৰ্মক নিজৰ ধৰ্ম হিচাপে লৈ কমাৰগাঁও অঞ্চলৰ বহু পৰিয়ালে নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। হয়, আপুনি ঠিকেই শুনিছে। মাত্ৰ কেইটামান টকাৰে নাৰ্চাৰী, গেলামালৰ দোকান, ব্ৰইলাৰ ফাৰ্ম, গাহৰি, ছাগলী, কুকুৰা পালন কৰি কৰ্মসংস্থাপনৰ নিদৰ্শন দাঙি ধৰাৰ লগতে আনকো সংস্থাপন দি আহিছে। আৰু এয়া সম্ভৱ হৈছে কমাৰগাঁওস্থিত বন্ধন বেংক শাখাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে। দীৰ্ঘদিন ধৰি বন্ধন বেংক কমাৰগাঁও শাখাৰ প্ৰবন্ধক তথা কৰ্মীসকলে শাখাৰ গ্ৰাহকসকলক ঋণ প্ৰদান কৰি নিজ প্ৰতিষ্ঠানখনৰ অংশীদাৰ হিচাপে সমান্তৰালভাৱে সহযোগিতা আগবঢ়োৱাৰ বাবে গ্ৰাহকসকলে যথেষ্ট উপকৃত হৈ আহিছে। সমগ্ৰ দেশৰ লগতে ৰাজ্যখনত নিবনুৱা সমস্যা সম্পৰ্কে সকলোৱে জানে, কিন্তু কোনো চৰকাৰী চাকৰি বা আঁচনিৰ বাদ নাচাই গ্ৰামীণ অঞ্চলৰ এই লোকসকলৰ কৰ্মৰ প্ৰতি মনোনিৱেশ আৰু বন্ধন বেংকৰ সহযোগিতাই প্ৰমাণ কৰিছে যে কৰ্ম যিকোনো নহওক কিয় কেৱল শ্ৰদ্ধা আৰু নিষ্ঠাৰে কৰিলে সক্ষম হোৱাটো নিশ্চিত। আনৰ ওপৰত নিৰ্ভৰ নহয়। বন্ধন বেংকৰ পৰা ঋণ লৈ নিজকে স্বাৱলম্বী কৰি তোলা এই মহিলাসকলৰ ভাষ্য মই আপোনালোকক শুনাই লৈছো। নমস্কাৰ, মই লাবণ্য বৰুৱা। মই কমাৰগাঁও বৰদিহিঙীয়াৰ নিবাসী। মই 2016 চনৰ পৰা বন্ধন বেংকৰ পৰা পইচা লৈ কমাৰগাঁৱত এইটো কম্পিউটাৰ ইনষ্টিটিউট আৰম্ভ কৰিছোঁ। প্ৰথমতে মই 50,000 লৈছিলোঁ, তাৰপিছত পিছৰ বছৰ ল'লোঁ 60,000, এতিয়া 90,000 লৈ পেলাই মই ব্যৱসায় ক্ষেত্ৰত খটাই আছোঁ। আৰু এই কম্পিউটাৰ ব্যৱসায় কৰি মই যথেষ্ট লাভান্বিত হৈছোঁ। আৰু বন্ধন বেংকক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ মহিলাসকলক এনেদৰে লোন দি ঋণ দি সহায় কৰি আহিছে। আৰু মই সকলোকে জনাওঁ যে বন্ধন বেংক বা যিকোনো এনেকুৱা ফাইনেন্স কোম্পানীৰ পৰা লোন লৈ যাতে ব্যৱসায় ক্ষেত্ৰতহে পইচাটো খটাওক, বেলেগ ক্ষেত্ৰত নহয়। ব্যৱসায় ক্ষেত্ৰত খটালেহে লাভান্বিত হ'ব। আৰু বন্ধন বেংকৰ কৰ্মীসকলক মই বহুত ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাক এনেকৈ সহযোগিতা কৰাৰ কাৰণে, আৰু আগলৈও যাতে সহযোগিতা কৰে। লৈছিলোঁ, তাৰপিছত 80,000 পাইছিলোঁ, তাৰপিছত এতিয়া 1,20,000 পাইছোঁ। মই কমাৰগাঁও কি পৰে আমাৰ এডোখৰ টেঙীয়া কমাৰগাঁও, সেইটো তাৰপৰাই লৈছিলোঁ। কলেজ তিনিআলি পৰাই পৰে, আমাৰ এডোখৰ কলেজ তিনিআলি পৰে। ৰাইজক মই এইটোৱে জনাম যে মই বন্ধনৰ পৰা বহুত উপকৃত হৈছোঁ। আপোনালোকেও তেনেকৈ বন্ধনৰ পৰা যিসকলে লৈছে সেইসকলে বিয়োগ কৰিলে মানে ভালদৰে যদি কৰে তেওঁলোকেও ভাল উপকৃত হ'ব। আৰু যিসকলে মানে অযথা বিয়োগ কৰিব তেওঁলোকৰ অকণমান প্ৰব্লেম হ'ব, আৰু কিন্তু ভালদৰে ব্যৱহাৰ কৰিলে ভাল উপকৃত পায়। মই সেইখিনি তাৰমানে ধুনীয়াকৈ পাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সবিতা কাকতি। মই বন্ধনৰ ঋণ লৈ আজি এই দোকান সম্পূৰ্ণভাৱে চলাই আহিছোঁ। আৰু বন্ধনৰ পৰা মই এই লোন লৈ মই বহুত ভাল পাইছোঁ আৰু বহুত উপকৃত হৈছোঁ। গাহৰি, ছাগলী সকলোবোৰ পুহিছোঁ। তাৰ অবিহনে মোৰ মানুহজনে মোক সহায় কৰিছে। সেইবাবে মই বন্ধনক বহুত শুভেচ্ছা জনাইছোঁ। আৰু এনেই মোৰ ছোৱালীকেইজনীও। নমস্কাৰ, মোৰ নাম ৰন্তি বৰঠাকুৰ। মই বন্ধনৰ পৰা লোন লৈছোঁ। লৈ এই দুখন দোকান মোৰ বন্ধনৰ লোনৰ পৰাই মোৰ চলি আছে। লকডাউনৰ সময়ত মোৰ দিগদাৰ হৈ গৈছিলে, কিন্তু লকডাউনৰ পিছতে মই আকৌ এটা বন্ধনৰ পৰা লোন লৈছোঁ 60,000 টকাৰ। লৈ আকৌ মই পুনৰ দোকান আৰম্ভ কৰিছোঁ। মোৰ মূলধন হিচাপে বন্ধনৰ পৰাই মই লৈছোঁ। মোৰ মূলধন একো নাছিলে। সকলো কাম মোক বন্ধনে সহায় কৰি দিছে। হয়, মই বহুত লাভান্বিত হৈছোঁ। মোৰ ছোৱালী মই তাৰ পৰাই পঢ়াইছোঁ। মোৰ দুখন দোকান চলাই আছোঁ, প্লাছ মোৰ ঘৰুৱা যিখিনি কাম সেইখিনি কামো মই কৰি আছোঁ।
কি ক'ব আপুনি বন্ধন বেংকৰ উন্নতি হওক, আমাক আৰু সহায় কৰক। বন্ধন বেংকৰ উন্নতি হ'লে আমাৰ সহায় হ'ব, আমাৰ উন্নতি হ'ব। ৰাইজক কি জনাব আপুনি বন্ধন বেংকৰ? ৰাইজে বন্ধনৰ পৰা লোন লৈছে, তেওঁলোকে সময়মতে ঋণ পৰিশোধ কৰক, সৎ কামত ব্যৱহাৰ কৰক। নিজৰ ঘৰুৱা কামত ব্যৱহাৰ নকৰি ব্যৱসায়ত খটুৱাওক টকা, আৰু সেই টকাই তেওঁলোকে উপাৰ্জন কৰি পেলাই যিখিনি লাভ হয় তেওঁলোকে হেৰি কৰক, ঘৰুৱা কামত ব্যৱহাৰ কৰক। এইটো কোনটো জেগা হয়? এইটো আমাৰ কমাৰ গাঁও। হয়। নমস্কাৰ, মই শ্ৰী লোহিত কুৰ্মী। মই বন্ধন বেংকৰ পৰা সমৃদ্ধি আঁচনিৰ পৰা 2 লাখ টকা লোন লৈ বৰ্তমান মই যথেষ্ট উপকৃত হৈছোঁ। মোৰ নতুনকৈ মই গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিলোঁ, কুকুৰা ফাৰ্ম, হাঁহ, তাৰপৰা গাড়ী এখনো মানে আগত লোৱা আছিলে গাড়ীখন বাৰু, কিন্তু গাড়ীখনতো যথেষ্ট মানে কাম কৰিব পাৰিলোঁ। যথেষ্ট মানে কাম কৰি উপকৃত হৈছোঁ আৰু সহায় হৈছে যথেষ্ট। ল'ৰা ছোৱালীৰ পৰা ধৰি আপোনাৰ গোটেই মানে ঘৰ চব ফালৰ পৰাই মানে সহায় হৈছে। ভাল হৈছে এনেকুৱা আঁচনিবিলাক ওলোৱাৰ কাৰণে মই যথেষ্ট উপকৃত হৈছোঁ। আগতে ৱাইফৰ নামত আছিলে, তেতিয়া অলপ কম আছিলে লোনবিলাক, কিন্তু এতিয়া আৰু মোৰ নামত হ'ল এইবাৰ, আৰু নতুন আঁচনি আহিলে লাভান্বিত হৈছে। যথেষ্ট এতিয়া লাভান্বিত হৈছোঁ আৰু মানে কি বেকআপটো পাইছোঁ। মানে আগত যিটো বেকআপ আছিলে এতিয়া তাতকৈ ভাল বেকআপ পাইছোঁ, গতিকে ভাল লাগিছে। আৰু ভৱিষ্যতে আৰু ল'ম, এইভাগে কৰি থাকিম, ওপৰলৈ গৈ থাকিম, আৰু বন্ধন বেংকেও যাতে সহায় কৰি যাব এইভাগে। প্ৰণৱ ভিলদাৰী, ঘৰত শংকৰ বুলি মাতে। মই বন্ধন বেংকৰ পৰা 2010 চনৰ পৰাই মই সোমাই আছোঁ। 10 চনৰ পৰাই সোমাই মই নাৰ্চাৰী কৰিছোঁ। প্ৰথমতে 10,000, তাৰপিছত 50,000, পঞ্চাছ বাঢ়ি মানে আমাক গৈ আছে। আৰু বন্ধন বেংকটো মোৰ কাৰণে ভাল। কিছুমানে পইচাটো লৈ পেলাই ঘৰ কৰিব নোৱাৰে, সেইটো কথা মই নাজানো। মোৰ কাৰণে ভাল। এতিয়া মই এইবাৰ 2 বছৰ লৈছিলোঁ 80,000 টকা লৈ মই প্ৰথম বছৰতে পাইছোঁ 1,20,000 টকা। নেক্সট পাইছোঁ এই কাটিং পুলি মই কৰোঁ, তাত পাইছোঁ 1,70,000 টকা, আৰু মোৰ মিনিমাম 60,000 টকামান পুলি আছে, আৰু তাৰ লগতে প্লাছ মোৰ 60 পুলিও আছে। সেয়াই বন্ধন বেংকৰ পৰা মোৰ মানে উপকাৰ হৈছে, অপকাৰ হোৱা নাই, লাভ হৈছে মোৰ। সেয়াই মানে মোৰ এটা ডাঙৰ ফিচাৰিঙো আছে। বন্ধনৰ পৰাই মই মানে পইচা পঞ্চায়তো পাওঁ দেই, মোৰ এইটো মিছা নকওঁ। চব ফালৰ পৰা মানে মোৰ লাভেই হৈছে। বন্ধন বেংকৰ কৰ্মচাৰী কি? সেইকাৰণে মই বন্ধন বেংকৰ কৰ্মচাৰী সকলোকে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাই আমাৰ বন্ধনটো লোৱাৰ পৰা তেনেকৈ নাৰ্চাৰী কৰি পৰিয়ালো চলি আছে, তেনেকৈ ঘৰৰ কামবিলাকো আমি আগবঢ়াই নিব পাৰিছোঁ বন্ধনৰ কাৰণে। সেইকাৰণে আমি বন্ধনক মানে ধন্যবাদ দিছোঁ। মানে লাভান্বিত হৈছে। লাভজনিত হৈছোঁ আমি। কোন জেগাৰ পৰা লৈছিল আপুনি বন্ধন বেংকৰ এইটো? ব্ৰাঞ্চটো আমাৰ কমাৰ গাঁও, পানীডিঙিয়া পৰে। আপুনি কি মানে কি কাৰণে লৈছিল এইটো? নাৰ্চাৰীৰ কাৰণে লৈছিলোঁ আমি। নাৰ্চাৰী কাৰণে লৈছিল। কি আপুনি কি পুলি? এতিয়া আমাৰ কাটিং পুলি আছে, আৰু লগতে সাঁচি পুলি কৰোঁ আমি, তেনেকেই কৰি আছোঁ। গুটি পুলি আমি পুলি কমেও মানে 2.5 লাখমান টোটেল কৰিছিলোঁ, তাৰে গুটি পুলি গ'ল 1 লাখ, তাৰপৰা আৰু এইফালে গৈছে 1 লাখ মানে কাটিং, আৰু বাকী 20-30 হাজাৰ এনেকৈ সাঁচি পুলি আছে। লাভজনিত হৈছোঁ আমি। নাই আমাৰ বন্ধনটো লোৱাৰ পৰা তেনেকৈ নাৰ্চাৰী কৰি পৰিয়ালো চলি আছে, তেনেকৈ ঘৰৰ কামবিলাকো আমি আগবঢ়াই নিব পাৰিছোঁ বন্ধনৰ কাৰণে। সেইকাৰণে আমি বন্ধনক মানে ধন্যবাদ দিছোঁ। মানে লাভান্বিত হৈছে। লাভজনিত হৈছোঁ আমি। কোন জেগাৰ পৰা লৈছিল আপুনি বন্ধন বেংকৰ এইটো? ব্ৰাঞ্চ। এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়নে বিদায় লৈছোঁ। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ। ধন্যবাদ।